বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত পূব চটলা গাঁৱৰ পৰা বোৱাৰীৰ নিৰ্দেশ। সৰ্থেবাৰী থানাৰ অন্তৰ্গত পূব চটলা গাঁৱৰ সাদ্দাম হুছেইনৰ পত্নী নুৰ সালমা লগতে 2 সন্তান যোৱা 18 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে। পত্নী নুৰ সালমা যোৱা 18 তাৰিখে ৰাতিপুৱা ঘৰৰ পৰা কাকো নোকোৱাকৈ 2 সন্তানক লগত লৈ ওলাই আহে। আগতেও তেনেকৈ ওলাই আহে যদিও আকৌ ঘৰত যায়। সিদিনা ওলাই আহি ঘৰত নোযোৱাত স্বামী সাদ্দাম হুছেইনে বিচাৰ খচৰ কৰে যদিও আজিলৈকে কোনো সংসূত্ৰ পোৱা নাই। এই ক্ষেত্ৰত মাজদিয়া আৰক্ষী চকীত এজাহাৰ দিয়ে স্বামী সাদ্দাম হুছেইনে। সাদ্দাম হুছেইনৰ পৰিয়ালে পুলিচ প্ৰশাসনক এটাই দাবী জনাইছে, পত্নীৰ লগতে 2 সন্তানক যাতে বিচাৰি আনি দিয়ে আৰু যদি কোনো ব্যক্তিয়ে দেখা পায় এই নম্বৰত যোগাযোগ কৰি দিয়ে 9395759246 অথবা 6900658724। যোৱা 18 তাৰিখে এপ্ৰিলৰ 18 তাৰিখে মানে বস্তুটো আপোনাৰ আমি ঘৰত চবে কৰ্মব্যস্তত মানে সুযোগ লৈ ই ঘৰৰ পৰা মানে ল'ৰা দুটা লৈ সন্তান লৈ কিনে ওলাই গ'ল। তাৰপিছত মানে ভাবিলোঁ য'তে গৈছে মানে দুখটো কৈছে বা মানে খং হৈছে অনুৰাগত মানে আছে ক'ৰবাত আহিব, সেইটো আশাত থাকিলোঁ। মানে দিনটো নাহিলে তেতিয়া মানে আমি অলপ মানে হতাশ হৈ পৰিলোঁ, তাক বিচাৰ ল'লোঁ। অৱশেষত মানে কথাখিনি আমাৰ থানাত মানে কথাখিনি জনালোঁ। কোন থানাত জনাইছে? আমাৰ মাজদিয়া আউটপোষ্টত কথাখিনি জনোৱাৰ পিছত মানে আমি মানে এই বস্তুখিনি তাৰপিছত আশাত থাকিলোঁ, খবৰ বিচাৰ লৈ থাকিলোঁ। সিহঁতৰ সম্পৰ্কীয় মানুহখিনি তাতে গ'লোঁ, আমাৰ সম্পৰ্কীয় মানুহ তাতে খবৰ ল'লোঁ, সংযোগ ল'লোঁ, গৈ কিনেও ল'লোঁ। কোনো জেগাত কোনো মানে উদ্বেগ নাপালোঁ। নাপাই পিনে আমি বেছিভাগ হতাশ হৈ পৰিলোঁ। তাৰপিছত মানে আমাৰ যিটো হেৰাই যাব বুলি মানে যিটো কমপ্লেইন সেইটো মানে তাত আমি কৰিলোঁ আমাৰ আউটপোষ্টত। কৰাৰ পিছত মানে আজিলৈ মানে তেখেতৰ কোনো সন্ধান পোৱা নাই। কেইদিন ধৰি আজি এসপ্তাহেই হ'ল। আজি সপ্তাহৰ পৰা মানে একো বিচাৰ লৈ আছোঁ, চেষ্টাটো চলাই আছোঁ। কিবা ঘৰুৱা কিবা গণ্ডগোল হৈছিল নেকি? ঘৰুৱা গণ্ডগোল সিদিনাতে হোৱা নাছিলে, আগতে অলপ যদি হৈছিলে, যদি সেইখিনি মানে ঠিক হৈছিলে, সময়ত সেইখিনি ঠিক হৈ আছিলে, বজাত মানে সমাধা হৈছিলে। বাকী তাহাঁতৰ মাকহঁতৰ ঘৰত? সিহঁতৰ ঘৰতো গৈছোঁ, সন্দেহৰ খবৰ লৈছোঁ, একো সিহঁতে মানে খবৰ পোৱা নাই বা যোৱা নাই বুলি কৈছে। তাৰপিছত মানে এতিয়া আমাৰ মানে আৰক্ষী চকীত বা মানে আমাৰ প্ৰশাসনত চৰকাৰক মানে এইটো হেৰি অনুৰোধ জনাইছোঁ, মানে মোৰ ল'ৰা সন্তান দুটা বা মাইকীজনী মানে বিচাৰি ওলাই দিয়ে, মানে বিচাৰি পাওঁ সেইটো উদ্দেশ্য লৈ মানে সেইটো ব্যৱস্থা লৈছোঁ। তোৰ কি গাঁওখনৰ নাম কি আছিল? আমাৰ গাঁওখনৰ নাম চটলা আছিল, সৰ্থেবাৰী এৰিয়া, বৰপেটা ডিষ্ট্ৰিক্ট। তাইৰ নাম নুৰ সালমা আছিল। বাচ্চা 2জন আছিলে, ডাঙৰটো ল'ৰাৰ নাম আছিল চফিচাদি হুছেইন আৰু সৰুজনৰ নাম আছিলে আয়ুব হুছেইন। কি পঢ়ি আছিল? ডাঙৰ ল'ৰাজন মানে ক্লাছ 3 পাইছিলে আৰু সৰু ল'ৰাজন এইবাৰ নাৰ্চাৰীত দিছিলোঁ। বিচাৰ কৰি আছোঁ, মানে চলাই আছোঁ, একো সন্দেহ হোৱা নাই। পুলিচ প্ৰশাসনক দাবী জনাইছোঁ যাতে মোৰ মানে ল'ৰা সন্তান 2জনৰ মানে মোৰ মিছেছজনী মানে বিচাৰি ওলাই দিয়ে, কোনো প্ৰকাৰে যিকোনো প্ৰকাৰে মানে সিহঁতক মানে বিচাৰি ওলাব খুজিছোঁ। আমাৰ আণ্টিটো আজি 6 দিন ধৰে নিৰুদ্দেশ। তাক বিচাৰিছোঁ, চবৰ ঘৰতে যাওঁ, যিমান আমাৰ ৰিলেটিভ আছে চবতে আমি খবৰ লৈছোঁ। তাৰপিছত আমি থানাত মিচিং কমপ্লেইন এখন দিছোঁ আমাৰ মাজদিয়া আউটপোষ্টত। এতিয়া আমি মিডিয়াৰ যোগে, ছ'চিয়েল মিডিয়াৰ যুগ যিহেতু, ছ'চিয়েল মিডিয়াৰ যুগত আমি ছ'চিয়েল মিডিয়াৰ হৈ অলপ আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই বস্তুখিনি অল অসমত প্ৰচাৰ হৈ আমাৰ আণ্টিটোক আমি বিচাৰি পাওঁ, তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাম। আৰু লগতে প্ৰশাসনক আমি কঠোৰভাৱে অনুৰোধ জনাইছোঁ যে তেখেতসকলে যে ভাল পদক্ষেপ লৈ অতি সোনকালে আমাৰ আণ্টিক বিচাৰি আনি দিয়ে। লগতে আমাৰ 2টা সৰু ভাইটি আছে, তাহাঁতক বহুদিন ধৰি আমি বিচাৰি আছোঁ কিন্তু পোৱা নাই। এই জগতে যাতে সকলোৱে যিমান এই বস্তুটো যিমান মানুহে চাব, সকলোৱে যাতে অলপ নিজৰ বুলি সঁহাৰি জনাই আমাক সহায় সহযোগিতা কৰে। এইখিনি বোৱাৰীজনী নাই, আহি গ'লোঁ, আহি লগে লগে বিচাৰ কৰিলোঁ, বিচাৰি ইহঁতৰ মাকৰ ফোন নম্বৰ খুজিলোঁ, ফোন কৰিলোঁ, মাক তেতিয়াও মানে বস্তু পাই যোৱা নাই। নাযাওঁতে আমি আৰু কি কৰিম, বিচাৰি ল'ব দিলোঁ আৰু সমাজৰ আমাৰ মুখিয়াল আছে, তেখেতক জনাবৰ কাৰণে আমি এজাহাৰ দিয়াৰ কাৰণে দিলোঁ। মই কিন্তু সেনেকৈ গম পোৱা নাই। সম্পৰ্ক তেতিয়াহ'লে নাই ভাই, ঘৰত কিবা অলপ এনে ঘৰুৱা কাজুৱা এনে অলপ চলপ হৈ থাকে আৰু। আমাৰ গাঁওখনৰ নাম পূব চটলা। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনক কি ক'বা? প্ৰশাসনক আমি এইটোৱে দাবী জনাইছোঁ যে
আমাৰ বোৱাৰীজন আৰু দুটা আমাৰ ভতিজা ল'ৰা দুটা আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে আমি উভতাই পাওঁ তাৰ কাৰণে দাবী জনাইছোঁ। সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ 24 এনি।